মোৰ নাম শ্ৰী ডিম্বেশ্বৰ মৰাণ। মই এসময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি 4 বছৰ কাৰ্যকাল কৰা হৈছে। 2 বছৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, 2 বছৰ কাৰ্যনিৰ্বাহক সদস্য কৰি অহা হৈছে। এনেস্থলত আজি মই আপোনালোকৰ সন্মান জনাই অসমৰ জনসাধাৰণক সামান্য অকণমান বক্তব্য আগবঢ়াব বিচাৰিছোঁ। যিহেতু কেন্দ্ৰীয় আমি প্ৰতিনিধিত্ব কৰি অহাৰ কাৰণে এটা অনুভৱ কৰিব পাৰিছোঁ। বৰ্তমান ইলেকশ্যনৰ বাবে যে অসমত দেখা পোৱা হৈছে প্ৰায় উঠি অহা প্ৰজন্ম প্ৰায় 30% মানুহেই যুৱক যুৱতীসকলে ভোটাৰসকলেই অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট ভালদৰে এতিয়া বুজি পোৱা নাই। সেয়ে মোৰ মনৰ মাজত যিটো কথা অনুভৱ কৰিছোঁ সেই কথাখিনি যাতে আপোনালোকৰ জৰিয়তে অসমৰ জনসাধাৰণক সামান্যভাৱে আমি অৱগত কৰিব বিচাৰিছোঁ। যিহেতু 83 চনৰ আন্দোলনৰ জৰিয়তে 860জনক ইতিমধ্যে জাতীয় শ্বহীদ কৰিব লগা হৈছে। তেজেৰে ৰাঙলী কৰি আমি কংগ্ৰেছ চৰকাৰখনক আমি অসমৰ ধূলিৰ লগত একেবাৰে মিহলাই দিব বিচৰা হৈছিলে। কিন্তু এনেস্থলত এতিয়া দেখা পোৱা হৈছে কি এচাম উদীয়মান ভোটাৰসকলে সেই কথাখিনি অনুভৱ কৰা নাই যে জাতীয় শ্বহীদৰে যে ৰাঙলী হোৱা অত পুৰুষৰ অত মহিলাৰ হেঁদু মুচি দিয়া, নাৰীৰ অস্তিত্ব হৰণ কৰা সেইখন চৰকাৰকো এতিয়া আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। গতিকে এনে ক্ষেত্ৰত আমি তেখেতসকলক অতি বিনম্ৰতা জনাব বিচাৰোঁ যে কংগ্ৰেছ চৰকাৰৰ লগত যাতে আহিব নোৱাৰে সেইখিনি সকলোৱে মানে সাজু হ'বৰ বাবে প্ৰস্তুত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আৰু এটা কথা আমি টানি আনিব বিচাৰিছোঁ যে বৰ্তমান অসমত 2জন যুৱকক অসমৰ ৰাইজে খুব ভালদৰে আঁকোৱালি ল'ব বিচাৰিছিল। সেই 2জন যুৱকক নকৈ নোৱাৰি যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, এই 2জনক অসমৰ ৰাইজে খুব ভালদৰে আঁকোৱালি লৈছিল। যে ভাবিছিল যে তেওঁলোক 3জনে নিশ্চয় অসমৰ এজনী ৰাজনৈতিক প্ৰেক্ষাপটত আগুৱাই আহিব আৰু অসমৰ চালিকা শক্তিটো জীয়াই ৰাখিব। কিন্তু দেখা গৈছে তেখেতসকলে যে এনেকুৱা এটা হৈছে 92 চনত অখিল গগৈক কৃষকে যেনেকৈ গৰু এৰাল দিয়ে থানাই থানাই জিলাই তেওঁ চুচুৱাই লৈ ফুৰিছিলে। আৰু সেই সময়ত যদি অসমৰ জাতীয় সংগঠনসমূহ অসমৰ যদি সচেতন ৰাইজ যদি ৰাজপথলৈ ওলাই নাহিলেহেঁতেন কংগ্ৰেছ চৰকাৰে অখিল গগৈক মাৰি পেলালেহেঁতেন। তেওঁৰ লগতে অজিত কুমাৰ ভূঞাদেৱকো গোটেই অসমৰ বিভিন্ন জেললৈ টানি লৈ ফুৰিছিলে। কিন্তু এতিয়াও তেখেতলোক কিজানি সচেতন নহয়। তেখেতলোকে কংগ্ৰেছৰ ভৰিত লুটি খাই পৰি আছে। তাৰপিছত আহিলোঁ লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ তেওঁ এটা জাতীয় সংগঠনৰ মুখ্য সেনাধ্যক্ষ আছিল, নায়ক আছিল। কিন্তু তেওঁ এতিয়া কংগ্ৰেছৰ ভৰিত লুটি পুটি খাই দিল্লীত গৈ পেলাই ভৰিৰ তলত গৈ পেলাই তেখেতলোকে গৈ ভৰি চৰণ ধুই আছেগৈ। যে যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত জাতীয় বিদেশী বিতাড়নৰ আন্দোলনৰ সৃষ্টি হৈছিলে। কিন্তু সেই আন্দোলনত 860জন শ্বহীদ হৈছে সেই কথাষাৰ কিন্তু লুৰিণজ্যোতি গগৈয়ে চিনি পোৱা নাই যে কোনখন চৰকাৰৰ দিনত যে শ্বহীদ হৈছিল। কিন্তু তেওঁ সেই ক্ষেত্ৰত কংগ্ৰেছৰ মুখত মাত হ'ব নালাগিছিল। কিন্তু সেই লুৰিণজ্যোতি গগৈয়ে আজি কংগ্ৰেছৰ লগত লুটিবাগৰ মাৰি যে ভৰি তলত লুটিবাগৰ কৰিছে। সেয়েহে তেখেতলোকক মই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক মই ঘোলাকণী আখ্যা দিছোঁ। নামটো ঘোলাকণী এইকাৰণে দিছোঁ যি কণী পাৰিলে যে পোৱালি নোলায়। এই 2জন মানুহৰ অসমৰ কোনো অস্তিত্ব নাই। গতিকে সেয়ে মই অখিল গগৈক আৰু লুৰিণজ্যোতি গগৈক ঘোলাকণী আখ্যা দিয়া হৈছে। অখিল গগৈ ভাল সন্মান পাব লাগিছিলে, কিন্তু তেওঁৰ নামটো পাইছে কি চুমা বাবা। অতি দুখৰ বিষয়, কালি পৰহি আমি নিউজত পাইছোঁ কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰসাদকো তেওঁ মানে অপমান কৰিবলৈ সহ্য কৰা নাই। গতিকে এনেকুৱা কথা তেওঁ ধিক্কাৰ দিছোঁ মই। গতিকে দুখ পাইছোঁ যে অখিল গগৈয়ে বিষ্ণু প্ৰসাদ ৰাভাক ৰাজনীতি প্ৰেক্ষাপটলৈ শব্দ হ'লেও টানি আনিব নালাগিছিল। গতিকে দুখ পাইছোঁ। গতিকে এতিয়াও তেখেতলোকৰ 2জনৰ ওপৰত আস্থা আছে, সময় আছে, তেখেতলোকৰ বয়স আছে, এতিয়াও শুধৰণি সময়ৰ পৰা আছে। গতিকে আমি আহ্বান জনাইছোঁ যে আমাৰ নাজিৰা সমষ্টিত
নাজিৰা সমষ্টিলৈ আহিলোঁ। কংগ্ৰেছ চৰকাৰ প্ৰায় আজি 30-40 বছৰ কংগ্ৰেছ চৰকাৰে চলাই আছে। তেনে সৰু উদাহৰণ, নাজিৰা সমষ্টি গেলেকী অঞ্চলত সীমামূৰীয়া অঞ্চল, ইয়াত চাহ বাগান আছে, উদ্যোগ আছে। ইয়াত এখন ভাল মেডিকেল নাই। 6খন বিচনাযুক্ত এখন মেডিকেল আছে। সেই মেডিকেলখন আজিলৈকে সুবৰ্ধিত নহ'ল। বিধায়কে ইয়াত কুম্ভকৰ্ণ নিদ্ৰাত হৈ আছে। মাত্ৰ মোবাইল দাঙি লৈ অকল মোবাইল। গতিকে তেনেকুৱা এজন মানৱ ব্যক্তি কোনো কাম নাই বুলি ভাবিছোঁ। আৰু কালি পৰহি সন্মানীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে চিঠি লিখাত হেনো ব্যস্ত। গতিকে মই চিঠি লিখাত পোৱা নাই, কিন্তু মোবাইলৰ লগত ব্যস্ত থকাটো দেখা পাইছোঁ। 2 নম্বৰতে গেলেকী মুখ্য পথটো টাউনখনৰ ওচৰতে মাত্ৰ 100 মিটাৰ, আজি 20 বছৰ দিন এই 200 মিটাৰ নলা এটা খান্দিব নোৱাৰিলে। সেই নলাটোৰ দ্বাৰাই 5টা অনুষ্ঠান পানীত ডুব গৈ আছে। নাট্য মন্দিৰ, বদ্ৰীদাস মন্দিৰ প্ৰাথমিক বিদ্যালয়, নাট্য মন্দিৰ আৰু বজাৰ এখন। গতিকে এনেকুৱাকৈ আৰু IB এটা, শংকৰদেৱ শিশু নিকেতন, 5টা অনুষ্ঠান ডুব গৈ আছে। গতিকে আমি বাৰম্বাৰ তেখেতক কৈ আছোঁ যে নলাটো খান্দি দিয়ক। তেওঁ 20 বছৰ তেওঁ মাক থকা অৱস্থাটো এই নলাটো খান্দি দিব নোৱাৰিলে। ইতিমধ্যে 17খন গাঁও আজি 17 বছৰ খেতি কৰিব পৰা নাই বানপানীৰ ক্ষেত্ৰত। মই এখন বামৈ যোৱা কেনাই। কিন্তু এক পক্ষই ক'বলৈ গ'লে এতিয়া মই ৰাজনীতি কৰাৰ নিচিনা হৈছে। গতিকে এইটো নক'লেও নোৱাৰি যে আজি BJP চৰকাৰ পীযুষ হাজৰিকাহঁতে আহি সেই নৈখন খন্দাৰ ব্যৱস্থা এটা কৰিলে। গতিকে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি কংগ্ৰেছ দলক আমি নাজিৰাৰ পৰা বাই দিব লাগিব। আজি উঠি অহা প্ৰজন্ম স্পষ্ট ভাষাৰে কৈছোঁ, আমি মৰিগাঁৱে জয়যুক্ত কৰি এইবাৰ আমি চোৱাৰ চেষ্টা এটা কৰিম। আৰু তাৰ পাছতো যদিও আমি মৰিগাঁৱক আমি ইয়াৰ পৰা উলিয়াবলৈ চেষ্টা কৰিম, কিন্তু আমাৰ চৰকাৰলৈ এটা আহ্বান যে গুৱাহাটী ফ্লাইঅভাৰৰ জৰিয়তে অসমখন উন্নতি নহয়। আমি এই যে আহ্বান কৰিম আপোনালোকৰ জৰিয়তে কৃষি নীতি আৰু উদ্যোগ নীতিৰ ওপৰত চৰকাৰী ব্যৱস্থা লওক। এখন স্কুটি দি 1500 টকা দি গতিকে ল'ৰাৰ ভৱিষ্যতটো নহয়, ল'ৰা ছোৱালীৰ ভৱিষ্যত নহয়। উদ্যোগ সৃষ্টি কৰক। উদ্যোগ সৃষ্টি কৰি তেখেতসকলে যেতিয়া নেকি যিসকলে ভাল সুখ্যাতিৰে পাছ কৰিছে তেখেতলোকক এটা চাকৰি দিয়ক। উদ্যোগ থাকিলে চাকৰি দিব পাৰিব। গতিকে এখন স্কুটাতকৈ তেওঁ এটা পৰিয়াল চলাই নিব পাৰিব। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, এইবাৰ নিশ্চয় তেখেতলোকৰ যে BJP চৰকাৰ অহাৰ সম্ভাৱনাটো আছে, আমি আশীৰ্বাদ কৰিছোঁ হ'ব। আৰু তেখেতসকলে উদ্যোগ নীতি কৃষি নীতিৰ ওপৰত মনোযোগ দিব বুলি আশা ৰাখিছোঁ। আৰু তাকে যদি নকৰে, গতিকে পুনৰবাৰ জনাইছোঁ যে অসমৰ জনসাধাৰণৰ ওপৰতে এখন চৰকাৰ ভাঙিব পৰা আৰু পাতিব পৰা অধিকাৰটো আছে। গতিকে যে ত্যাগী আন্দোলনত কংগ্ৰেছ চৰকাৰৰ দেৱকান্ত বৰুৱাদেৱে কৈছিলে যে কুলি আলি জীয়াই থাকিলে কংগ্ৰেছৰ মৰণ নাই, তেতিয়া অসমীয়া নহ'লেও হ'ব। গতিকে সেইখন চৰকাৰে, সেই কংগ্ৰেছ দলে আৰু কি উন্নতি কৰি দিব যে সেই কংগ্ৰেছ চৰকাৰে এতিয়া কোনো যেনে অখিল গগৈয়ে কয় যে বহুজাতিক কোম্পানীক অসমলৈ মাতিছে। বহুজাতিক কোম্পানীক অসমলৈ মতা নাই, ভাৰতলৈ কোনে মাতিছিলে? PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী তেতিয়াই গেট চুক্তি হৈছে। আৰু এতিয়াও সন্দেহ বাংলাদেশীয়ে কয় যে আৱশ্যক হ'লে আমি অস্ত্ৰ হাতত তুলি ল'ম। কালি পৰহি নিউজত ওলাইছে। গতিকে এই কথাষাৰে আৰু তেওঁলোকে কি বৰ অসম কৰিব। আৰু ইতিমধ্যে গৌৰৱ গগৈৰ কথাটো TVৰ মতে পাই আছোঁ, আজিলৈকে আমি মুখামুখি হোৱা নাই। তেখেতলোকৰ যি সন্তান আজিলৈকে চিটিজেনশ্বিপ নাই। এইটো তেওঁ এজন ডলাৰ বগৰী, পাকিস্তানৰ ডলাৰ বগৰী। গতিকে তেওঁ আৰু কি বৰ অসম কৰিব। গতিকে বৰ অসম কৰা তেওঁলোকৰ ওপৰত কোনো আস্থা নাই। নিশ্চয় কথা এটা হৈছে কি, আমাৰ এতিয়া 66 বছৰ হৈছে। আমাৰ চামত যিখিনি 66 বছৰ আন্দোলন কৰোঁতে কিমান ককাই ভাই হেৰুৱালোঁ, কোনো এতিয়া কোনো ভাষা নাই। গতিকে এই চাম মানুহে এতিয়া আৰু আন্দোলন বা ৰাজনীতি কৰিবলৈ সময় নাই। 855 জন 60 জনক শ্বহীদ কৰি যিটো আঞ্চলিকতাবাদ গ্ৰহণ কৰিলে, সেই আঞ্চলিকতাবাদত এতিয়া অতুল বৰাৰ ভঁৰালৰ ধানৰ নিচিনা হৈ পৰিলে।
গতিকে আমি ধিক্কাৰ দিছোঁ। গতিকে এতিয়া কথা এটা হৈছে কি, বৰ্তমান যিখিনি উঠি অহা প্ৰজন্ম তেখেতলোকে সচেতন নহয় বুলি কৈছোঁ। তেখেতলোকে এই 83 চনৰ আন্দোলনৰ কথাটো ভালকৈ নাজানে। নজনাৰ কাৰণে আজি অসমৰ আঞ্চলিকতাবাদখিনি যে সৰ্বদলীয় ৰাজনৈতিক দলে গ্ৰাস কৰিছে, সি এটা প্ৰমাণ। কোনো এখন চৰকাৰে যিহেতু অসমৰ যিমানবিলাক সাংসদ দিল্লী বহতীয়া, তেখেতসকলে অসমৰ চাৰিসীমাৰ বিষয়ে একো নাজানে বুলিয়ে কৈছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যেতিয়া সংগঠন কৰিছিলোঁ, ইনাৰ লাইন পাৰপত্ৰ ব্যৱস্থা সেইটো আছিলে। এতিয়া কথা এটা হৈছে কি, আপুনি মই আজি নাগালেণ্ডত মুক্ত মনে ঘূৰিব নোৱাৰোঁ, আজি মই অৰুণাচললৈ ঘূৰিব নোৱাৰোঁ, আজি মই ত্ৰিপুৰালৈ যাব নোৱাৰোঁ, কিন্তু অসমলৈ আহিব হ'লে সকলো বাট এটা আছে। এই কথাখিনি বৰ্তমান অসমৰ যিসকল সচেতন ৰাজনৈতিক দল তেখেতসকলে কি সংসদত এই কথাষাৰ উত্থাপন কৰিব নোৱাৰে? সীমা ঠেলি ঠেলি লৈ আহিছে, এতিয়া সেইখিনি ক'ব নোৱাৰে। এতিয়া ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যে আওপকীয়াকৈ স্বীকাৰ কৰিছে যে অসমত যে বানপানী হয়, তেখেতলোকে যে মুঠাউৰি মাৰিবলগীয়া আছে, সেই কথাটো এতিয়া চিন্তা কৰিছে। আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই যোৱা বছৰ সময়ত ক'ৰবাত পুখুৰী খন্দাৰ ব্যৱস্থাটো কৰিবলৈ বিচাৰিছিল, অৰ্থাৎ বানপানী নিয়ন্ত্ৰণ কৰাৰ। সেইবোৰ মৰা মানুহৰ হহা কথা নহয় জানো? সেই পুখুৰী খান্দি ক'ৰবাত বানপানী নিয়ন্ত্ৰণ কৰিব পাৰে। যদি কথাষাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথাটো নহয়, তেতিয়াহ'লে তেখেতলোকে এই পৰিকল্পনাটো কিয় লৈছে? কিন্তু কথা এটা হৈছে কি, এই কথাবিলাক আমাৰ সংসদবিলাকে দিল্লীত গৈ পেলাই উত্থাপন কৰিব নোৱাৰে। নোৱাৰাৰ দুখতেই অসমৰ এই সমস্যাবিলাক ৰৈ গৈছে জনজাতিকৰণত। এতিয়া কথাটো হৈছে কি, তেখেতসকলে মানে কি হৈছে যে অসমখন কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ। এতিয়া যদি প্ৰতিটো জনগোষ্ঠীয়ে যদি ভাগ ভাগকৈ অংশ কৰিবলগীয়া হয়, তেতিয়াহ'লে অন্ততঃ বাংলাদেশে যাতে মিয়াই আজি অসমখন দখল কৰিব নোৱাৰে। গতিকে তাৰ প্ৰমাণ যদিহে সেই কথাটো যদি মিছা হ'লহেঁতেন, তেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজি লাখ লাখ বিঘা মানুহক কিয় উচ্ছেদ কৰিছে? আমাৰ অসমৰ মাটি গ্ৰাস কৰিছে। গতিকে এতিয়া জনজাতিৰ ক্ষেত্ৰত থাকে তেওঁলোকক বেলবিলাক ভগাই দিয়ক, তেনেকুৱা এটা উপায় এটা সৃষ্টি কৰিছে। অসমৰ জনসাধাৰণে সম্পূৰ্ণ এটা চিন্তা চৰ্চা কৰিছে যে প্ৰতিটো জনগোষ্ঠী হ'লে হয়তো নিজৰ অস্তিত্ব ৰক্ষা কৰিব পৰা যায় নেকি। কিন্তু কথা এটা হৈছে কি, অসমৰ জনসাধাৰণে চিন্তা কৰিছে, কিন্তু সংসদবিলাকে ধৰি লওক বিধানসভাই গৈ পেলাই দিল্লীত কথাখিনি যে অৱগত নকৰেগৈ, সি এটা খুব দুখৰ কথা হৈছে। যে ইতিমধ্যে কৈছোঁৱেই যে আমাৰ এই অসমৰ পৰা যিসকল সাংসদ বিধায়ক যায় দিল্লীত গৈ পেলাই তেখেতলোক কুম্ভকৰ্ণৰ নিদ্ৰাত থাকেগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।